আমি বলবম লৈ আহিলোঁ আজি সিদ্ধাশ্ৰম আৰু সিদ্ধাশ্ৰমত আহি খুবেই ভাল লাগে কাৰণতো সেই পাহাৰৰ ওপৰত এটা মন্দিৰ আছে আৰু আমাৰ নিচেই কাষত সিদ্ধাশ্ৰমটো। সকলো ৰাইজক বাবাৰ চৰণত সেৱা কৰাৰ কাৰণে সিদ্ধাশ্ৰম আহক। আৰু আমাৰ নিজেই কাষত সিদ্ধাশ্ৰম, কি ধুনীয়া জেগা এটা। আৰু জেগাটো ক'ত আছে মই সকলোকে দেখুৱাই আছোঁ। পাহাৰ বওঁতে বওঁতে বহুত ভাগৰ লাগি যায় আৰু বহুত ডাঙৰ এখন ৰাস্তা উঠিব লাগে। আৰু আমি আমাৰ সকলো ফেমিলিখিনি আহিছোঁ, আমাৰ ফেমিলিখিনিক দেখুৱাই আছোঁ সকলোৱে। বাবা আৰু চাওক, আমি আছোঁ, মোৰ ছোৱালী আৰু মই আৰু ল'ৰা আছে। আৰু চাওক কিমান দূৰ ওপৰত উঠিব লাগে। আৰু বৰষুণো আহিল, বৰষুণত পানী আহিল আৰু তিতিব লগা হ'ল নেকি চাগে। আৰু মন্দিৰটো ক'ত আছে সকলোকে দেখুৱাই আছোঁ, চাই থাকিব। আৰু এতিয়া কোনটো জেগা হয় কোনে জানে, ক'ত আছে সকলোৱে কৈ দিব। পাহাৰৰ ওপৰত বহুত ওখ জেগা, কিমান দূৰ ওপৰত উঠিলোঁ চাওক। আৰু হয়তো মানুহ কোনোবাই নাজানে ইয়াতে সিদ্ধাশ্ৰম এটা আছে। আৰু আমাৰ এইটো লোকেল জেগা, ক'ত হয় কোনে জানে এইটো জেগা মোক কমেণ্টত জনাই দিব। কাৰণ কোনো অহা নাই, কিন্তু আমাৰ খালি ফেমিলিটো ইয়াত আহিছোঁ। কাৰণটো হৈছে আমাৰ নিজৰ জেগাত মন্দিৰ আছে কিন্তু মানুহ গম নাপায়, সেইকাৰণে আৰু আহিছোঁ আমি। চাওক কেনেকুৱা লাগিছে ইমান ওপৰত। আমি ফেমিলি সকলোৱে আহিছোঁ আৰু ইয়াত চাহ বাবাৰ চৰণত সেৱা কৰাৰ কাৰণে। মাতে বস পানী আনে নাই, মানুষটা আসি নি কেনে বাজে এলো প্রতিবার ঝর্ণার পানি পড়ে দেখে আমার গাখির পানি আছে না, ওটা ধুয়ে দিম। ওই সেদিন আর ভরে আনতাম পানি। সুন্দর একটা পরিবেশ পাহাড়ের উপর। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। আৰু চাওক ল'ৰা একদম পাহাৰৰ ওপৰত উঠি পুৰা মস্তি কৰি আছে, ভাল পাইছে সি। পাহাৰৰ ওপৰত পাহাৰ কৰি থাকে ওপৰত। আৰু মন্দিৰটোত হয়তো মানুহ নাজানে ইয়াত সিদ্ধাশ্ৰম বুলি জেগাখন। আৰু সিদ্ধাশ্ৰম জেগাখন কিবা ধুনীয়া জেগা এখন, সুন্দৰ এটা পৰিৱেশ। আমাৰ নিচেই কাষত থকা জেগাখিনি মানুহ আমাৰ নাহে। আৰু সকলো ভক্তপ্ৰাণ ৰাইজক মই আহ্বান কৰোঁ এইখন মন্দিৰৰ পৰা আহক। আৰু এই মন্দিৰখন আছে আমাৰ চুৰিপাৰা গাঁৱৰ শিৱ মন্দিৰৰ লগতে পাহাৰৰ ওপৰত এটা ৰাস্তা আছে। এই ৰাস্তাটোত আহিলে আপোনালোকে চিনি পাব, আহি থাকিব ওপৰত একদম পাহাৰৰ ওপৰত। আৰু আহি কেনে সিদ্ধাশ্ৰম বাবাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাওক। কাৰণটো হৈছে বহুত একদম ভাল লগা ঠাই এখন, ইমান ভাল লগা ঠাই কি ক'ম আৰু, মনটো শান্তি পায়। আৰু চাওক ইয়াত পৰিৱেশটো চাওক, সেউজীয়া গোটেইখিনি সেউজীয়া পৰিৱেশ, গছৰ তলত একদম ওপৰত ভাল লগা ঠাই এখন। চাওক ইয়াত মন্দিৰত আমি আহাতে আমাৰ বাবাহঁতে আহিছে, এই দুজন আহিছে। আৰু মানুহ নাই ইয়াত, সিহঁতৰ কাৰণে আমি অলপ প্ৰসাদ আছে, প্ৰসাদখিনি দিম, সিহঁতে লৈ ল'ব। আৰু সেইকাৰণে সিহঁতে আহিছে, বহি আছে। আৰু সিদ্ধাশ্ৰমৰ বাবাহঁতে আহি পাইছে চাওক।
ভিডিঅ' হৈছে